নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টাই আহি উপস্থিত হৈছোঁ শ্বহীদনগৰী ঢেকিয়াজুলিত আৰু শ্বহীদনগৰী ঢেকিয়াজুলিত HP তেল ডিপুৰ লগত নতুনকৈ মুকলি কৰা হৈছে বড়ো কিচেন নামৰ এটি হোটেল আৰু এই হোটেলত আপোনালোকে উন্নত মানৰ খাদ্য সম্ভাৰ পাবলৈ সক্ষম হ'ব আৰু ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত এগৰাকী উদীয়মান যুৱকে এই হোটেলৰ শুভ উদ্বোধন কৰিছে আৰু ওপৰ মহলাত আছে এই হোটেল। আমি দেখুৱাই আছোঁ এই হোটেল বহাগী বড়ো কিচেন নামৰ এই হোটেলখনতে আপোনালোকে এতিয়া সুস্বাদিষ্ট খাদ্য পাবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে আমি আহিছোঁ ওপৰ মহলাত য'ত মুকলি কৰা হৈছে বৈশাগী বড়ো কিচেন নামৰ এই ভাতৰ হোটেল আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এক সুন্দৰ পৰিৱেশৰ মাজেৰে মুকলি কৰা হৈছে এই ভাতৰ হোটেল আৰু অতি পৰিপাটি হোটেল আৰু ইয়াতে আপুনি একদম থলুৱাভাৱে খাদ্য সম্ভাৰ গ্ৰহণ কৰিব পাৰিব। আপোনাৰ ঘৰুৱা জুতি ইয়াত ল'ব পাৰিব আৰু ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত HP পেট্ৰল পাম্পৰ কাষতে মুকলি কৰা হৈছে এই ভাতৰ হোটেল আৰু বড়ো কিচেন নামৰ এই ভাতৰ হোটেলখন মুকলি কৰা হৈছে যোৱাকালি। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এতিয়া আমি ভিতৰৰ পৰিৱেশ দেখুৱাম। এক সুন্দৰ পৰিৱেশৰ মাজেৰে অতি পৰিপাটিকৈ মুকলি কৰা হৈছে এই ভাতৰ হোটেল আৰু এই ভাতৰ হোটেল এগৰাকী স্থানীয় উদীয়মান যুৱকে মুকলি কৰিছে আৰু ঢেকিয়াজুলি নগৰৰ মাজমজিয়াতে মুকলি কৰা হৈছে এই বড়ো কিচেন নামৰ ভাতৰ হোটেলখন। আমি দেখুৱাই আছোঁ ইতিমধ্যে গ্ৰাহকসকলে ইয়াত খাদ্য সম্ভাৰ গ্ৰহণ কৰি আছে। আমি সম্ভৱ হ'লে গ্ৰাহকসকলৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম, ইয়াৰ খাদ্য সম্ভাৰৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম আৰু ইয়াতে স্বত্বাধিকাৰী আছে। আমি তেখেতৰ পৰা প্ৰথমতে কিছু কথা জানি ল'ম। দেখা গৈছে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত নতুনকৈ আপুনি মুকলি কৰিলে বড়ো কিচেন নামৰ এটি ভাতৰ হোটেল বৈশাগী বড়ো কিচেন। কি ক'ব আজি দিনটো? মানে দূৰ দূৰণিৰ পৰা মানুহবিলাক ঢেকিয়াজুলি টাউনত ব্যৱসায় কৰিবলৈ, হস্পিটেলত, বেংকত বহুত মানুহ আহে। আমাৰ যিসকল থলুৱা মানুহ আছে তেখেতসকলে মানে নিজৰ ঘৰৰ পৰিৱেশৰ নিচিনা এটা খাদ্য খাবলৈ বিচাৰে। তো এনেকুৱা খাদ্যৰ হোটেল এখন বিৰাট প্ৰয়োজন আছিল ঢেকিয়াজুলিত। বহুত দিনৰ পৰা কৰাৰ চেষ্টা কৰি আছিলে বহুত মানুহে, কিন্তু কিছুমান ক্ষেত্ৰৰ কাৰণে নোৱাৰিলে। আজি মই সফল হৈছোঁ খুলিব পাই পেলাই। আজি দেখিছোঁ আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ, মানুহ অহা আৰম্ভ হৈছে। লগে লগে আমি ঘৰৰ পৰিৱেশত আমি খানা দি আছোঁ আৰু একদম কম মূল্যত মানে খানাটো দিয়াৰ চেষ্টা কৰি আছোঁ। হয়, ইতিমধ্যে শুনিলে স্বত্বাধিকাৰীয়ে কথাখিনি জনালে আৰু ইয়াত এগৰাকী গ্ৰাহক আছে, তেখেতে ইতিমধ্যে ইয়াত ভাত গ্ৰহণ কৰিছে। কি ক'ব দাদা, আজি কেনেকুৱা পাইছে ইয়াত? ধুনীয়া 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 খানা, ধুনীয়া একদম থলুৱা খানা পাইছোঁ, কম দামত ভাল খানা পাইছোঁ, ঘৰৰ নিচিনা লাগিছে খাই। একেবাৰে ঘৰৰ নিচিনা লাগিছে? ঘৰ লাগিছে, হয়। হয়, ইতিমধ্যে শুনিলে তেখেতে একেবাৰে ঘৰৰ পৰিৱেশ পাইছে ইয়াত, কিয়নো বড়ো কিচেন নামৰ যি ভাতৰ হোটেল, এই হোটেলখনত একেবাৰে ঘৰুৱা পৰিৱেশত আপোনালোকে খাদ্য সম্ভাৰ গ্ৰহণ কৰিব পাৰিব আৰু এয়া আপোনালোকৰ কাৰণে এটা আশাৰ বতৰা, কিয়নো বহুদিনৰ পৰা বহু লোকৰ পৰিকল্পনা আছিলে থলুৱা খাদ্য সম্ভাৰ ঢেকিয়াজুলিত যোগান ধৰিবলৈ, কিন্তু এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাতে এই আশাৰ বতৰা আজি কঢ়িয়াই আনিছে ঢেকিয়াজুলিলৈ। সঁচাই এক সুন্দৰ বাৰ্তা আহিছে ঢেকিয়াজুলিত আৰু ইয়াতে আছে আৰু বহুতো লোক। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত নতুনকৈ মুকলি হ'ল বড়ো কিচেন নামৰ এটি ভাতৰ হোটেল। কি ক'ব আজি দিনটোত? হয়, আমি বহুত দিন ধৰি এইটো প্ৰচেষ্টা চলাই আছিলোঁ। এইটো মানে আমি আইটেমটো এতিয়া চেঞ্জ কৰিছোঁ, অলপ থলুৱা আইটেম ইয়াত যোগ কৰিছোঁ। বৰ্তমান এই ইয়াত হাঁহৰ মাংস পাব, লোকেল মুৰ্গী পাব, ব্ৰইলাৰ পাব, মটন পাব, সকলো মানে যিমান আপোনাৰ আইটেম আজি সকলো উপলব্ধ ৰাখিছোঁ। আপুনি যেনেদৰে এসাঁজ আপুনি যদি নিৰামিষ ভাতো খায় 60 টকাত ৰাখিছোঁ একদম কম মূল্যত। তাৰপিছত হাঁহৰ মাংস, লোকেল চিকেন এইবিলাক অতিকৈ কম মূল্যত আমি উপলব্ধ কৰিম। আপোনালোকে আহিব, এবাৰ আহি ইয়াত এসাঁজ খাব, জুতি ল'ব, আপোনালোকে সকলোৱে সন্তুষ্ট হ'ব। আশা ৰাখোঁ যে আপোনালোকে সকলোৱে সহযোগ কৰিব। হয়, ইতিমধ্যে শুনিলে আজি সকলোৰে এটাই কথা, ইয়াত একেবাৰে থলুৱা জুতি গ্ৰহণ কৰক আপোনালোকে আহি। আৰু এগৰাকী বাইদেউ আহিছে। ক'ৰ পৰা আহিছে বাইদেউ? আমি হুগ্ৰাজুলিৰ পৰা। হুগ্ৰাজুলিৰ পৰা। কেনেকুৱা পাইছে হোটেলখনত আহি? আহিতো ভাল লাগিছে, আজিয়ে ফাৰ্ষ্ট আহিছোঁ আৰু আমি হস্পিটেলত আহিছিলোঁ, দেখিছোঁ ভালে লাগিছে। পৰিপাটি আছে হোটেল? পৰিপাটি আছে। হয়, ইতিমধ্যে শুনিলে এক পৰিপাটিকৈ এই হোটেলখন মুকলি কৰা হৈছে আৰু বড়ো কিচেন নামৰ নামাকৰণ কৰা হৈছে, যিহেতু তেখেতলোকে সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰ ইয়াত আগবঢ়াব গ্ৰাহকক, তাৰ কাৰণে নামাকৰণ দিছে বড়ো কিচেন। ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত বড়ো কিচেন নামৰে এটি হোটেল খোলা হৈছে, ভাতৰ হোটেল। কি ক'ব আজি দিনটোত? নমস্কাৰ, খুলুমবাই। আমাৰ ইয়াতে বড়ো কিচেন নাম বৈশাগী আকৌ বহাগী বুলি নতুনকৈ ঢেকিয়াজুলি নগৰৰ মানে খোলা হৈছে আৰু বড়ো কিচেন। আহিব সকলোৱে। ইয়াতে কি কয় মানে ঘৰুৱা থলুৱা আৰু বড়ো ডিছ সেইখিনিও পোৱা যাব। আকৌ গোটেইখিনি মানে চিকেনৰ ভিতৰত চিকেন পাব, লোকেল চিকেন পাব,
আকৌ বড়োৰ ডিছত গাহৰিও পাব, আকৌ ডাক পাব, গোটেইখিনিয়ে আৰু যিখিনি মানে যি খাব মন যায় সেইটোৱে পাব, ঘৰুৱা ছিষ্টেমত মানে ঘৰুৱা থলুৱাকৈ আৰু বড়োৰ কিছুমান থাকে নহয় অনলা খাৰে এইবিলাক পাব, নাৰ্জী সেইখিনি পাব আৰু বড়োৰ যিখিনি ডিছ থাকে সেইখিনিও পাব আমাৰ, আহিব সকলোৱে। হয়, ইতিমধ্যে শুনিলে যিসকলে নেকি বড়োসকলৰ ডিছ বা বড়োসকলৰ এসাঁজ খাদ্য বা জুতি ল'ব বিচাৰিছে তেখেতলোকে কিন্তু ইয়াত আহিলে বড়ো খাদ্যৰ এটা ডিছ আপোনালোকে ইয়াত পাব আৰু ইয়াত আপোনালোকক সম্পূৰ্ণ তেখেতলোকে থলুৱা পদ্ধতিৰে প্ৰস্তুত কৰি খাদ্য সম্ভাৰ আগবঢ়াব। সঁচাই ঢেকীয়াজুলিবাসীৰ কাৰণে এটা আশাৰ বতৰা, কিয়নো এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাতে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত মুকলি হ'ল বৈশাগী বড়ো কিচেন, অৰ্থাৎ বহাগী বড়ো কিচেন নামৰ এই ভাতৰ হোটেল। আৰু সকলোৱে আহক, এসাঁজ জুতি গ্ৰহণ কৰক আৰু আপোনালোকেও এই হোটেলখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াওক তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বড়ো কিচেন নামৰ এই ভাতৰ হোটেলৰ মজিয়াৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।